অসম ৰাজ্যিক কৃষক সভাৰ বঙাইগাঁও চিৰাং জিলা কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী। খেতিপথাৰত পানী যোগান ধৰা, খৰাঙত ক্ষতিগ্ৰস্ত কৃষকসকলক যথোপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰা, কৃষকৰ বাবে ৰেহাই মূল্যত ইন্ধনৰ যোগান ধৰা আদি দাবীৰে অসম ৰাজ্যিক কৃষক সভাৰ বঙাইগাঁও চিৰাং জিলা সমিতিয়ে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জলসিঞ্চন বিভাগ আৰু কৃষি বিভাগৰ ব্যৰ্থতাৰ কথা উদঙাই দি প্ৰতিবাদকাৰীসকলে মানিকপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ ৫ দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে আজি আহাৰৰ একেবাৰে শেষতো বৰষুণৰ অভাৱত কৃষকে কঠীয়া ৰুব পৰা নাই। লগতে সোপাঢিলা কিন্তু বিয়াগম জলসিঞ্চন বিভাগ আৰু কৃষি বিভাগৰ ব্যৰ্থতাৰ ফলতো আজিও প্ৰায় ৬০% পথাৰ এতিয়াও চন পৰি আছে। আজি তাৰেই প্ৰতিবাদত অসম ৰাজ্যিক কৃষক সভাৰ বঙাইগাঁও চিৰাং জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ কাৰ্যসূচীত অসম ৰাজ্যিক কৃষক সভাৰ সম্পাদক গজেন বৰ্মন আৰু বঙাইগাঁও চিৰাং জিলা কমিটিৰ সভাপতি সত্য পাঠক আৰু অৰ্ধ শতাধিক কৃষকে অংশগ্ৰহণ কৰে। আমাৰ ৰাজহ চক্ৰ বিষয়াসকল, অফিচ কাৰ্যালয়ৰ বিষয়াসকল আৰু আমাৰ কমৰেড বন্ধুসকল, আজি বঙাইগাঁও চিৰাং জিলাৰ উদ্যোগত আজি জিলাখনত যি পথাৰত যি খেতি পথাৰত যি চিৰাল ফাট মেলিছে, আজি খেতিয়কসকলে আজি খেতি কৰিব পৰা নাই। প্ৰায় ৫০%তকৈ অধিক খেতি পথাৰ এতিয়া চিৰাং ফাট মেলিছে। আজি ৰাজ্যখনৰো একেই অৱস্থা, গোটেই ৰাজ্যখনতে আজি একে অৱস্থা চিৰাল ফাট মেলিছে। কিন্তু চৰকাৰৰ কোনো এতিয়ালৈকে কাণ সাৰ নাই। এটা অতি দুখৰ কথা আমি ৰাজ্যিক কৃষক সভাই উপলব্ধি কৰিছোঁ বা জিলা কৃষক সভাই উপলব্ধি কৰিছোঁ যে আজি এই বিজ্ঞানৰ যুগত আজি আমাৰ ৰাজ্যখনত বিভিন্ন জিলাই জিলাই ভেকুলীৰ বিয়া পতা আমি লক্ষ্য কৰিছোঁ। আজি বিজ্ঞানৰ যুগত এইটোৱে আজি আমাক এটা দেখুৱাই যে ৰাজ্যখনৰ আজি আমাৰ খেতিয়কসকলে কি এটা বিপদত পৰিছে। আৰু এই ক্ষেত্ৰত চৰকাৰে নীৰৱ ভূমিকা হৈ ৰৈ আছে। চৰকাৰৰ নীৰৱ ভূমিকাৰ কাৰণে যে এই অৱস্থা আজি হৈছে। আজি হেমন্ত বিশ্ব চৰকাৰ ৰাজ্যখনৰ তেওঁ উন্নয়নৰ ফটা ঢোল বজাইছে। তেওঁ কৈছে যে আমাৰ ৰাজ্যখন দেশৰ যি ৫খন ৰাজ্য আছে বা তাৰ ভিতৰত ৫ নম্বৰত থাকিব এতিয়া উন্নয়নৰ ক্ষেত্ৰত। কিন্তু আমি লক্ষ্য কৰিছোঁ আমাৰ এখন কৃষি প্ৰধান ৰাজ্য। এই কৃষি প্ৰধান ৰাজ্যখনত যদি কৃষিৰ বিকাশ কৰিব পৰা নাযায়, যদি ৰাজ্যখনত কৃষিৰ লগত যুক্ত শিল্পৰো যদি বিকাশ নহয়, তেতিয়াও কেনেকৈ আমাৰ ৫ নম্বৰত লৈ যাব সেইটো আজি প্ৰশ্ন হৈ আহি পৰিছে। তেওঁলোকৰ বিয়াগম কৃষি বিভাগ আছে। আমি বিভিন্ন সংবাদ মাধ্যমত পাইছোঁ এই কৃষি বিভাগত শ কোটি টকা খৰচ হৈ আছে। কিন্তু বাস্তৱত কি আজি এই টকাবিলাক ক'ত খৰচ হ'ল? আজি পানী ক'ত পথাৰত এটা ৰহস্য হৈ পৰিছে। আজি প্ৰায় কেইটামান দশক আগতেই আমাৰ ৰাজ্যখন প্ৰায় ডাঙৰ সৰু জলসিঞ্চন প্ৰকল্প প্ৰায় ৪০০০তকৈ বেছি জলসিঞ্চন প্ৰকল্প আছিলে। আজি এই জলসিঞ্চন প্ৰকল্পসমূহ বেছিভাগেই হয় বন্ধ নতুবা আজি ৰুগ্ম, যাৰ কাৰণে খেতিপথাৰত এই ১ মাহ ধৰি যি খৰাং পৰিস্থিতি চলিছে, আজি ১ মাহৰ খৰাং পৰিস্থিতিত আজি কৃষকৰ এই দুৰ্বিষহ অৱস্থা। আমি অসম ৰাজ্যিক কৃষক সভাই আজি কোকৰাঝাৰ বঙাইগাঁও জিলা কমিটিৰ উদ্যোগত এই জিলাখনৰ যিটো অৱস্থা আজি হৈছে, খবৰ ওলাইছে পেপাৰৰ মাধ্যমেদি, এই অভাপুৰী হওক বঙাইগাঁও হওক চাৰিওফালে আপোনালোকে জানে। আজি খেতিয়কবিলাক খেতি কৰাকৈ ৰেডি। এই শাওণমহীয়া বতৰ আজি খেতিয়কে খেতিত থাকিব লাগিছিল, ৰোৱনীবিলাকে তেওঁলোকে ৰেডি হৈ আছে, কিন্তু পথাৰত নাই পানী। এই বিজ্ঞানৰ যুগত চৰকাৰে ইচ্ছা কৰিলে তেওঁলোকে জলসিঞ্চন ব্যৱস্থাত যদি সক্ৰিয় কৰি ৰাখিলেহেঁতেন, তেতিয়াহ'লে আজি কৃষকৰ এই দুৰৱস্থা নহ'লহেঁতেন। স্বাভাৱিকতে আমি আশা কৰিম যে কৃষকে চৰকাৰে এই চিন্তাবিলাক কৰিব। আগন্তুক দিনত এই জলসিঞ্চন ব্যৱস্থাক যদি শক্তিশালী কৰিব নোৱাৰে, যদি চালু কৰিব নোৱাৰে, তাৰ উন্নয়নৰ যি ঢাক ঢোল বজাইছে এই ফটা ঢোল হৈয়ে থাকিব। কৃষকক পৰ্যাপ্ত সাহায্য দিয়াৰ ব্যৱস্থা কৰক। সাম্প্ৰদায়িক ৰাজনীতি বাদ দি খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰক। সাম্প্ৰদায়িক ৰাজনীতি বাদ দি খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰক। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। নিউজ ডেস্ক রিপোর্ট, নিউজ টাইম 3।